এইটো চাওক, যেতিয়া আপোনালোকৰ পেজখনত হেজ নো ইছ্যু বুলি এনেকৈ ওলাই থাকিব বা প্ৰফাইল হেজ নো ইছ্যু এনেকৈ যেতিয়া গ্ৰীণ টিক লাগি থাকিব, তেতিয়া গম পাব যে আপোনাৰ পেজখনত কোনো ধৰণৰ সমস্যা নাই। এইটো ভালকৈ চাই লওক আপোনালোকে, কোনো ধৰণৰ সমস্যা নাথাকে আৰু তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ পেজখন মনিটাইজেশ্যনৰ কাৰণে এক্টিভ, সকলো ধৰণৰ কাৰণে আপোনালোকে এক্টিভ থাকে। গতিকে ইয়াত আপোনালোকৰ কোনো ধৰণৰ ইছ্যু নাই বুলি আপোনালোকে গম পাব। গতিকে সদায় এবাৰ চেক কৰিব। আৰু যেতিয়া আপোনালোকে তলতো চাব ধুনীয়াকৈ ৰিকমেণ্ডেশ্যন আপোনালোকৰ এক্টিভ এনেকৈ হৈ থাকিব লাগিব, মনিটাইজেশ্যন আপোনালোকৰ এক্টিভ হৈ থাকিব লাগিব, তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ পেজত কোনো ধৰণৰ সমস্যা নাই। বহুতে মোক সুধি থাকে যে পেজখনত কেনেধৰণে কি সমস্যা আছে, কেনেকৈ চাম, কিবা ইছ্যু লাগি আছে নেকি, মই কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই, মই ষ্টাৰ ছেটআপ পোৱা নাই, বা বিভিন্ন ধৰণৰ সমস্যা, মোৰ আৰ্নিং হোৱা নাই, ফটো লাইক কমেণ্ট অহা নাই, মোৰ কিবা হৈ আছে নেকি, পেজখন এবাৰ চাই দিয়কচোন, বহুতে কয়। গতিকে আপোনালোকে এই বস্তুকেইটা সদায় চেক কৰিব। আপোনালোকৰ যদি মনিটাইজেশ্যন এক্টিভ হৈ আছে, আপোনালোকৰ যদি ৰিকমেণ্ডেশ্যনটো ৰিকমেণ্ডেবল হৈ আছে, এক্টিভ হৈ আছে, আৰু পেজ ষ্টেটাছ যদি আপোনালোকৰ এনেকৈ হেজ নো ইছ্যু হৈ আছে, অৰ্থাৎ এনেকৈ যদি গ্ৰীণ টিক লাগি আছে, তেতিয়াহ'লে আপোনালোকৰ পেজখন কোনো চিন্তা কৰিব দৰকাৰ নাই। গতিকে ৰেগুলাৰ আপোনালোকে ভিডিঅ' দি থাকক, ৰেগুলাৰ আপুনি কাম কৰক, কণ্টেণ্ট আগবঢ়াওক, আপুনি চাব সোনকালে সফল হ'ব পাৰিব।